2024 বৰ্ষৰ IPL মহাৰণ চলি থকাৰ মাজতে আমাৰ হাতত আহি পৰিছে বহুত বেছি ডাঙৰ খবৰ আৰু আজিৰ এই ভিডিঅটো মই বেছি দীঘলীয়া নকৰো কাৰণ মোৰ স্বাস্থ্যটো ইমান ঠিক নহয় গতিকে মই ডাইৰেক্ট মূল কথাটোৱে কম আৰু বৰ্তমান সময়ত যেটো মেইন আপডেট বা ইম্পৰ্টেন্ট আপডেট বুলি ক'ব লাগিব যে ৰোহিত শৰ্মা সূৰ্যকুমাৰ যাদৱ তাৰ লগতে জসপ্ৰীত বুমৰাই অতি শীঘ্ৰে মুম্বাই ইণ্ডিয়ানছ এৰিব পাৰে বুলি খবৰ ওলাই আহিছে আৰু 2024 বৰ্ষৰ IPL চলি থকাৰ মাজতে এটো খবৰ ওলাই আহিছে যে মুম্বাই ইণ্ডিয়ানছৰ কেম্পৰ ভিতৰত সকলো ঠিক হৈ থকা নাই আৰু স্কাই যেহেতু ইনজুৰিৰ পৰা ভতি আহিছে কিন্তু তথাপিও সূৰ্যকুমাৰ একেবাৰে সন্তুষ্ট নহয় আৰু ৰোহিত শৰ্মাৰ অলপ প্ৰবলেম হৈ আছে তেখেতে হাৰ্দিক পাণ্ডিয়া কেপ্টেইন হোৱাটো হয়তো ইমান ভাল পোৱা নাই গতিকে অতি শীঘ্ৰে আমাৰ হাতত বৰ্তমান সময়ত যি খবৰ পৰিছে সেই খবৰ অনুসৰি 2024 বৰ্ষৰ গুটেই কেখন IPL মেচ হয়তো এই তিনিগৰাকী খেলে নেখেলিব পাৰে তাৰ আগতে কিন্তু তেওঁলোকে 2024 বৰ্ষৰ IPLৰ পৰা নাম পুনৰ এবাৰ উঠাই ল'ব পাৰে বুলি খবৰ ওলাই আহিছে আৰু এই খবৰটো যদি সঁচাই সত্য হয় তেনেহলে মুম্বাই ইণ্ডিয়ানছ দলৰ বাবে বহুত বেছি এটা চিন্তাৰ বিষয় বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ ব্ৰেণ্ড ভ্যালু কমি যাব তাৰ লগতে তেওঁলোকৰ যেটো এবাৰ স্পন্সৰ আছিল সেই স্পন্সৰ সকলে ইমান হয়তো তেওঁলোকক টকা নিদিব বিজনেছ একেবাৰে ডাউন হৈ যাব আৰু দেখাটো লক্ষণীয় হ'ব যে মুম্বাই ইণ্ডিয়ানছৰ টিম মেনেজমেণ্টে কেনেকৈ এতিয়া জসপ্ৰীত বুমৰা ৰোহিত শৰ্মা সূৰ্যকুমাৰক ৰাখি থয় কাৰণ হাৰ্দিক পাণ্ডিয়া কেপ্টেইন হোৱাটো কোনো ভাল পোৱা নাই এই তিনিজন খেলুৱৈৰ ভিতৰত হয়তো ৰোহিত শৰ্মাই অতি শীঘ্ৰে মুম্বাই ইণ্ডিয়ানছ এৰিব পাৰে বুলি কালিৰ দিনটোতে খবৰ ওলাই আহিছিল কিন্তু এতিয়া যি খবৰ ওলাই আহিছে মেইন আপডেট বুলি ক'ব লাগিব যে কেৱল ৰোহিত শৰ্মাই নহয় তেওঁৰ লগত সূৰ্যকুমাৰ তাৰ লগতে জসপ্ৰীত বুমৰা যাব মুঠতে আপোনালোকে ধৰি ল'ব পাৰে যে যদি কেনবাকৈ এই তিনিগৰাকী বেটাৰে বা এই তিনিগৰাকী খেলুৱে জসপ্ৰীত বুমৰাটো বলাৰ হয় তেওঁলোকে যদি এই IPLৰ সিজনটো খেলিও দিয়ে কেনেবাকৈ কিন্তু 2025 বৰ্ষৰ কিন্তু IPL নেখেলে মুম্বাই ইণ্ডিয়ানছ দলৰ হৈ এটো কথা একেবাৰে ফাইনাল হৈ গৈছে আপোনালোকক জনাই দিদু আৰু বৰ্তমান সময়ত ওলাই অহা এটোই আছিল ডাঙৰ খবৰ আপোনালোকক মই জনাই দিবলৈ চেষ্টা কৰিলো যদি ভিডিঅটো চাই ভাল পালে এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ